মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। 9216 মৌলিক উৎপাদক উলিয়াব লাগিব। তাৰ কাৰণে আমি মৌলিক সংখ্যাৰে হৰণ কৰিব লাগিব। মৌলিক সংখ্যা 2 ৰ পৰা আৰম্ভ হয়। 2 3 5 7 11 13 17 এনেকৈ ওলাই ওলাই গৈ থাকিব। যিবোৰ সংখ্যাৰ এককৰ ঘৰৰ অংকটো 0 2 4 6 8 থাকে তেনে সংখ্যাবিলাকক 2ৰে হৰণ যায়। এই সংখ্যাটোৰ এককৰ ঘৰৰ অংকটো হ'ল 6। এইটো একক দশক শতক হাজাৰ হয় নাই? এইটো এককৰ ঘৰৰ অংক। এই এককৰ ঘৰৰ অংকটো 6। এইটো 6 আছেনে? তাৰমানে এই গোটেই সংখ্যাটো 2ৰে হৰণ যাব। 2 4 গুণ 8 2 4 গুণ 8 9 পৰা 8 গ'লে থাকিব 1 1টো 2 আগত বহি গ'ল 12 হ'ল 2 6 গুণ 12। তাৰপিছত 2 দি একক হৰণ কৰিব নোৱাৰি 6টো ধৰিলোঁ। দুটা একেলগে ধৰাৰ কাৰণে ইয়াত কি বহাব লাগিব? 0। 2 8 গুণ 16 হ'লে আকৌ চোৱা 8 আছে হয়নে? 2ৰে হৰণ যাব। 2 2 গুণ 4 2 3 গুণ 6 এই শূন্যটো নমাই দিলোঁ 2 4 গুণ 8। আকৌ কে দি যাব চোৱাচোন। একক ঘৰৰ অংকটো 4 আছে। ইয়াত 4 আছেনে? 2ৰে যাব। আকৌ 2 1 গুণ 2 2 1 গুণ 2 হ'ল 3 পৰা 2 গ'লে থাকিব 1 1টো ইয়াত 10 শূন্য আগত বহিলে 10 হ'ব 2 5 গুণ 10 2 2 গুণ 4। চোৱা আকৌ 2 আছে এইটো হয়নে? 2 থাকিলে আকৌ 2ৰে যাব। 2 দি একক কৰিব নোৱাৰি হৰণ। এই 1টো ধৰি ল'লোঁ 11 হ'ল 2 5 গুণ 10 11 পৰা 10 গ'লে থাকিব 1 1টো 5ৰ আগত বহি গ'ল 15 হ'ল 2 7 গুণ 14 1 থাকিলে 12 হ'ল 2 6 গুণ 12। আকৌ 6 আছে হয়নে? 2ৰে যাব। 2 2 গুণ 4 5ৰ পৰা 4 গ'লে থাকিব 1 1টো 7ৰ আগত বহি গ'ল 17 হ'ল 2 8 গুণ 16 17ৰ পৰা 16 গ'লে থাকিব আকৌ 1 1টো এই 6টোৰ আগত বহি গ'ল 16 হ'ল 2 8 গুণ 16। তাৰপৰা আকৌ 2ৰে যাব 8 আছে যে 2 1 গুণ 2 2 4 গুণ 8 2 4 গুণ 8 হয়নে? 4 থকাৰ কাৰণে আকৌ 2ৰে দি যাব। 2ৰে দি এই 14 কৰিব লাগিব 2 7 গুণ 14 2 2 গুণ 4 আকৌ 2ৰে দি কৰিব লাগিব 2 3 গুণ 6 6টো 7ৰ পৰা বিয়োগ কৰিলে 1 থাকিল ইয়াত 12 হৈ গ'ল 2 6 গুণ 12। আকৌ 6 থকাৰ কাৰণে 2ৰে কৰিব লাগিব 2 1 গুণ 2 3 পৰা 2 গ'লে থাকিব 1 1টো 6 আগত বহি গ'ল 16 হ'ল 2 8 গুণ 16। আকৌ 2ৰে দি যাব 2 9 গুণ 18 হয়নে? এবাৰ কিহেৰে যাব? 3ৰে যাব 3 3 গুণ 9 এতেকে 9216ৰ বৰ্গমূল কি হ'ব? চোৱা এই দুটা হয়নে? 2ক আমি এনেকৈ লিখিম। তাৰপিছত এই দুটা 2 এনেকৈ লিখিম। 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 তাৰপিছত এই তিনি দুটাক আমি এনেকৈ লিখিম হয়নে? এই চিনডালক বৰ্গমূল চিন বুলি কয়। এই বৰ্গমূল চিন আৰু এই বৰ্গ গম পাইছানে? এই বৰ্গমূল চিন আৰু এই স্কোৱাৰটো সূচক 2টো কাটি যাব। তেতিয়া থাকি যাব কি 2 থাকি যাব
পূৰণ এই দুইটো থাকি যাব পূৰণ এই দুইটো থাকি যাব এই দুইটো থাকি যাব এই দুইটো থাকি যাব আৰু এই তিনিটো থাকি যাব এই সূচকবোৰ এই বৰ্গমূল চিহ্নৰ লগত কাটি যাব কাটাকাটি হৈ যাব তাৰপিছত কি কৰিম আমি এইখিনি পূৰণ কৰি দিম 2 2 4 4 2 8 8 2 16 2 16 32 32 আৰু 3 পূৰণ কৰি দিয়া 3 2 6 3 3 9 96 96 এই 96 টোৱে হ'ল 9216 বৰ্গমূল 3 নম্বৰটো চোৱা 7744 একক ঘৰ অংকটো 4 থকা কাৰণে 2 ৰে হৰণ কৰিম আমি মৌলিক সংখ্যা 2 3 6 1 থাকি গ'ল 17 হ'ল 2 8 16 17 পৰা 16 গ'ল থাকিব 1 1 টো 4 আগত বহি গ'ল 14 2 7 14 2 2 4 2 থকা কাৰণে আকৌ 2 ৰে যাব 2 1 2 1 থাকিলে 18 হ'ল 2 9 18 2 3 6 7 পৰা 6 গ'ল থাকিব 1 1 টো 2 আগত বহি গ'ল 12 2 6 12 হয়নে তাৰপিছত 6 থকা কাৰণে আকৌ 2 ৰে যাব 2 9 18 19 পৰা 18 গ'ল থাকিব 1 1 টো 3 আগত বহি গ'ল 13 হ'ল 2 6 12 আকৌ 1 থাকিলে 16 হ'ল 2 8 16 8 থকা কাৰণে আকৌ 2 ৰে 2 3 2 4 8 9 5 গ'ল থাকিব 1 1 টো 6 আগত বহি 16 2 8 16 2 4 8 আকৌ 2 দি যাব 4 থকা কাৰণে 2 2 4 2 4 8 2 2 4 হয়নে আকৌ 2 দি যাব 2 1 2 2 2 4 2 1 2 এটা 121 হ'ল হা মৌলিক সংখ্যা ইয়াত 11 ৰে যাব 11 11 121 এতেকে 7744 বৰ্গমূল হ'ব 2 দুটাক আমি এনেকৈ লিখিম 2 স্কয়াৰ এই 2 দুটাক আমি লিখিম 2 স্কয়াৰ এই দুটাক লিখিম 2 স্কয়াৰ আৰু 11 দুটাক এনেকৈ লিখিম 11 স্কয়াৰ হয়নে এটা স্কয়াৰ আৰু স্কয়াৰ ৰুটটো কাটি যাব হয়নে থাকিব 2 2 থাকিব 2 থাকিব আৰু 11 থাকিব 2 2 4 4 2 8 8 11 88 এটো হল 7744 বৰ্গমূল এতিয়া 9801 আমি বৰ্গমূল উলিয়াব লাগিব এতিয়া ইয়াতো একৰ ঘৰত 1 আছে 0 2 4 6 8 থাকিলে 2 ৰে যাব এটা কি হৈ যাব এতিয়া আমি কি কৰিম এই সংখ্যাটোৰ অংকবোৰৰ যোগফল লিয়াম এই সংখ্যাটোৰ অংকবোৰ কি কি আছে 1 আছে 0 আছে 8 আছে 9 আছে হয়নে এইকেইটা গোটেইকেইটা যোগ কৰিম 9 8 17 17 কে 18 দেখুৱা দিছে হা 9 যোগ 8 যোগ 0 যোগ 1 এইখিনি যোগ কৰিলে কি হয় 17 17 কে 18 18 কি হ'ব 1 আৰু 8 টো যোগ কৰা তেতিয়া কি হ'ব 9 এই 9 3 এ হৰণ যায় 3 3 গুণ 9 হৈ যায় হয়নে তাৰ মানে এই সংখ্যাটোকো 3 এ হৰণ যাব এইখিনি লিখিব নালাগে বুজাবৰ কাৰণে দেখুৱাইছো 3 3 গুণ 9 হয়নে 3 2 গুণ 6 6 টো 8 বিয়োগ কৰি থাকিব 2 2 টো 0 আগত বহি গ'ল 20 হ'ল 3 6 গুণ 18 20 পৰা 18 গ'ল থাকিব 2 2 টো 1 আগত বহি গ'লে 21 হ'ল 3 7 গুণ 21 আকৌ যোগ কৰিছা 3 2 6 6 6 12 হয়নে 3 2 5 5 6 11 11 7 18 18 18 হলে আকৌ 3 এ যাব তে এই সংখ্যাটো 3 এ যাব 3 গুণ 3 হয়নে তাৰপিছত কি হ'ব 3 দি 2 খন নাযায় সৰু কাৰণে এই 6 টো ধৰিলো 26 তেতিয়া ইয়াত 0 ৰে বহাব লাগিব হয়নে 3 8 গুণ 24 3 9 গুণ 27 9 বাৰ দিলে বেছি হৈ যায় এখানে 8 বাৰ দিব লাগিব 3 8 গুণ 24 26 পৰা 24 গ'লে থাকিব 2
2টো 7ৰ আগত বহি গ'ল 27 3 9 গ'ল 27 এতিয়া আকৌ যোগ কৰিছা 1 8 9 9 9 18 18 হলে আকৌ 3 এ যাব হয়নে 3 দি এই 10ক কৰিব লাগিব 3 3 গুণ 9 10 পৰা 9 গলে থাকিব 1 1 টো 8 আগত বহি গ'ল 18 হল 3 6 গুণ 18 3 3 গুণ 9 হয়নে এতিয়া আকৌ 3 এ কৰিবা 3 এ গুণ 3 3 দুগুণ 6 3 এ গুণ 3 হলে এটো কি হ'ব 121 হল তেতিয়া 11 কৰি দিম 11 11 121 এতেকে 9801ৰ বৰ্গমূল হ'ব 3 দুটাক আমি এনেকৈ লিখিম এই 3 দুটাক এনেকৈ লিখিম আৰু 11 দুটাক এনেকৈ লিখিম এই স্কয়াৰ ৰুট আৰু স্কয়াৰটো কাটি যাব থাকি যাব 3টো এই 3টো আৰু এই 11টো এটা পূৰণ কৰিম 3 3 9 9 11 99 এটো হ'ল বৰ্গমূল কাৰ বৰ্গমূল 9801 এতিয়া 5 নম্বৰ তলৰ প্ৰতিটো সংখ্যাৰ বাবে তলৰ প্ৰতিটো সংখ্যাৰ বাবে আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণবৰ্গ হ'ব এক নম্বৰটো 1525 এটা আকৌ পূৰ্ণবৰ্গ নহয় এটা ইয়াৰ লগত কি সংখ্যা পূৰণ কৰিলে পূৰ্ণবৰ্গ হৈ যাব তেছোৱা কেনেকৈ কৰিছো পূৰ্ণবৰ্গ কি সংখ্যাৰে পূৰণ কৰিলে পূৰ্ণবৰ্গ হ'ব হেতু উলিয়াব হলে আমি কি কৰিব লাগিব মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব 1525 এটা কথা মই কিবা যদি কোনো সংখ্যাৰ এককৰ অংকটো 0 বা 5 হয় তেতিয়া 5ৰে হৰণ যায় 5ৰে হৰণ যায় যাব হয়নে এই সংখ্যাটোৰ 1525 সংখ্যাটোৰ এককৰ অংকটো কি আছে 5 আছে তাৰমানে 5ৰে হৰণ কৰিম হয়নে 5 3 গুণ 15 এটা 5 এদি 2 হৰণ নাযায় এই 5 টো ধৰিলো 25 হল তেতিয়া এটা শূন্য পাব লাগিব 5 5 গুণ 25 আকৌ 5 আছে 5ৰে হৈ যাব 5 6 গুণ 30 হয়নে 5 এগুণ 5 হয়নে এটা ইয়াক চোৱা ইয়াক 3ৰেও নাযায় 2ৰেও নাযায় হয়নে 5ৰেও নাযায় 7ৰেও নাযায় 11ৰেও নাযায় 13ৰেও নাযায় 17ৰেও নাযায় 19ৰেও নাযায় মৌলিক সংখ্যা হয়নে
তেতিয়াহ'লে 61টোৱে হ'ব আটাইতকৈ সৰু সংখ্যা, যিটো সংখ্যাৰে 1525ক পূৰণ কৰি দিলে এটা পূৰ্ণবৰ্গ হৈ যাব। এতিয়া আমি এনেকৈ লিখি দিব লাগিব, এতেকে 1525ক 61ৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ হ'ব। দুই নম্বৰ 1008, একৰ ঘৰত 8 আছে কাৰণে 2ৰে হৰণ কৰিম। 2 5 গুণ 10 হয়নে, এই শূন্যটো ইয়াত বহাই দিলোঁ। 2 4 গুণ 8, 4 থকাৰ কাৰণে আকৌ 2 দি কৰিম। 2 2 গুণ 4, 5টোৰ পৰা 4 গ'লে থাকিব 1, 1টো শূন্য আগত বহি গ'ল 10 হ'ল। 2 5 গুণ 10, 2 2 গুণ 4, আকৌ 2 দি যাব। 2 1 গুণ 2, 2 2 গুণ 4, 1 থাকিলে 12 হ'ল। 2 6 গুণ 12, আকৌ 2 দি যাব। 2 6 গুণ 12 হয়নে, তাৰপিছত 2 3 গুণ 6। এতিয়া চোৱা, এইকেইটা 2 দি নাযায়, এইটো হয়নে, যোগ কৰি চোৱা। 6 3 9, 9 3 হৰণ যায়, তাৰমানে এইটো 3 হৰণ যাব। 3 3 2 গুণ 6, 3 গুণ 3, আকৌ যোগ কৰিলে 3 হয়, 3 যাব। 3 7 গুণ 21 হয়নে। এতিয়া চোৱা, এইটো জোৰ বান্ধি আছে হয়নে, এইটো জোৰ বান্ধি আছে, এইটো জোৰ বান্ধি আছে, এইটো অকলে থাকিলে হয়নে। এইটো জোৰ বান্ধিবৰ কাৰণে কি কৰিব লাগিব, আৰু এটা 7 পূৰণ কৰি দিব লাগিব হয়নে। এতিয়া এটাকে এনেকৈ লিখি দিব লাগিব, 1008ক 7ৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ হ'ব। পূৰ্ণবৰ্গ হ'ব। 3 নম্বৰটো 2028, একৰ ঘৰত 8 থকাৰ কাৰণে 2 কৰিম। 2 গুণ 2, এই শূন্যটো নমাই দিলোঁ। আকৌ 2 গুণ 2, 2 4 গুণ 8 হয়নে। 4 থকাৰ কাৰণে আকৌ 2 যাব। 2 5 গুণ 10, এই 1টোক 2 নাযায়, 4টো ধৰিলোঁ। দুটা একেলগে থকাৰ কাৰণে ইয়াত শূন্য বহাব লাগিব। 2 7 গুণ 14, এতিয়া চোৱা 2 দি নাযায়, এটা যোগ কৰিব লাগিব। 7 পাছত 12, 12ৰ 1 আৰু 2টো যোগ কৰিলে 3 হয়, তাৰমানে 3 হৰণ যাব 3, তাৰমানে 507কো 3 হৰণ যাব। 3 1 গুণ 3, 5টোৰ পৰা 3 বিয়োগ কৰিলে থাকিব 2, 2টো শূন্য আগত বহি গ'ল। 20 3 6 গুণ 18, 20ৰ পৰা 18 গ'লে থাকিব 2, 2টো 7ৰ আগত বহি গ'লে 27, 3 9 গুণ 27। এই সংখ্যাটো 13ৰে যায়, মৌলিক সংখ্যা 13ৰে, 13 169 পূৰণটো কৰি দেখুৱাই দিছে এইখনত। 13 পূৰণ 13 হয়নে। 3 3 গুণ 9, 3 গুণ 3, 1 3 গুণ 3, 1 গুণ 1 হয়নে। 9 6 এতিয়া বুজিছা, ঠিক আছে। এটাকে ইয়াত কি দেখা পালোঁ, 2টো জোৰ বান্ধি আছে, 13টো জোৰ বান্ধি আছে, কিন্তু এই 3টো অকলে আছে। ইয়াক জোৰ বন্ধাই দিলেই কি হৈ যাব, 2028টো পূৰ্ণবৰ্গ হৈ যাব। তেনেকৈ লিখি দিম আমি এটাকে, 2028ক 3ৰে পূৰণ কৰিলে এটা
পূৰ্ণবৰ্গ হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব 4 নম্বৰটো 768 ইয়াক এই সংখ্যাটো কিহে পূৰণ কৰি দিলে এটা পূৰ্ণবৰ্গ হ'ব এতিয়া আমি মৌলিক উৎপাদক উলিয়াম 8 ৰ কাৰণে 2 কৰিম 2 3 গুণ 6 7 পৰা 6 গ'লে 1 থাকে 1 টো 6 আগত বহি গ'ল 16 হ'ল 2 8 গুণ 16 2 4 গুণ 8 আকৌ 2 দি যাব 4 থকাৰ কাৰণে 2 গুণ 2 3 পৰা 2 গ'ল থাকিব 1 1 টো 8 আগত বহি 18 2 9 গুণ 18 2 2 গুণ 4 2 থকাৰ কাৰণে আকৌ 2 2 9 গুণ 18 19 পৰা 18 গ'ল থাকিব 1 1 টো 2 আগত বহি গ'ল 12 2 6 গুণ 12 আকৌ 2 দি যাব 2 4 গুণ 8 1 থাকিলে 16 হ'ল 2 8 গুণ 16 আকৌ 2 দি যাব 8 থকাৰ কাৰণে 2 2 গুণ 4 2 4 গুণ 8 আকৌ 2 দি যাব 4 থকাৰ কাৰণে 1 ঘৰত 2 গুণ 2 2 2 গুণ 4 আকৌ 2 দি যাব 2 6 গুণ 12 আকৌ যাব 2 3 গুণ 6 হা এটা চোৱা জোৰ বান্ধি থকা কি আছে 2 আছে এইটো 2 আছে এইটো 2 আছে এইটো 2 আছে কিন্তু 3 টো অকলে আছে তাৰ মানে 3 পূৰণ কৰিব লাগিব পূৰ্ণবৰ্গ হ'ব হলে কি কৰিব লাগিব 3 পূৰণ কৰিব লাগিব তেকে 768 3 ৰে পূৰণ কৰিলে এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব বুজি পাইছা ঠিক আছে আজিলৈ আহোঁ ধন্যবাদ